হাই এভৰিৱান কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ৰাতিপুৱা এটা 9টা বাজিছে আৰু মোৰ আগৰটো ব্লগত আপোনালোকক কৈছিলো যে কেক এটা বনাই আছিলো কেকটো ৰাতিপুৱা বনালো ৰাতি কালি সময় নহলে যে বনাই ললো লৈ পেলাই আৰু কাম বন কৰি মেলি আজৰি হৈ পেলাই আজি ব্লগটো ষ্টাৰ্ট কৰিছো আজি মিষ্টাৰৰ বাৰ্থডে আৰু মানুহ ঘৰত নাই স্কুলৰ কিবা ট্ৰেনিং আছিল তালৈকে গল আৰু স্কুলৰ দায়িত্ব আছে এতিয়া যাবতো লাগিবই তাকে বাৰ্থডে তেনেকৈ ইমান ডাঙৰকৈ একো সেলিব্ৰেশন কৰা নহয় এটো মানে ঘৰত বনাওয়ে যে একানে কেকটো বনাইছো বাৰ্থডে বুলিয়ে তাকে লৰা ছোৱালীয়ে কাটিব খাব মেলিব আৰু তেহতৰ ফুৰ্তি আৰু বাৰ্থডে বুলিলেতো লছালী এনো কেকটোৱে মেইন তেহতে ভাল পায় তাকে কেকটো আৰু বাহিৰতে ব্লগটো ষ্টাৰ্ট কৰি লৈছো আগফালে পুৰা মিস্ত্ৰী কাম চলি আছে একানে হুলস্থুলৰ কাৰণে পিছফালে ব্লগটো ষ্টাৰ্ট কৰি লৈছো বাৰ্থডে বুলি তেনেকৈ কাকো মাতাও হোৱা নাই গিয়া এনে আগতে ডাঙৰ বাইদেউহত আহে এটা লৰাৰ এক্সাম চলি আছে যে এটো কাৰণে জানো আহে নে নাহে সন্ধিয়াহে কনফাৰ্ম হ'ব তথাপিতো জাজুগাৰ কৰি আছো আৰু তাতে লগতে আজি শনিবাৰ পৰি গল হেতু কাৰণে দিগদাৰ শনিবাৰে আমি মাছ মাংস নাখাও যে নিৰামিষ খাও তাকে দিনটোনো কি কৰিব পাৰো আৰু আবেলিলে কেনেকুৱা কি সেলিব্ৰেশন কৰো এতিয়ালৈকে একো থিৰাং হোৱাই নাই কেকটো বনাইহে ৰাখিছো তাকে এতিয়া ৰাতিপুৱা খোৱাব একো কৰাই নাই গিয়া চাহ কাপ খালো বাকি তেনেকৈ একো খোৱা নাই গিয়া আৰু লৰা আজি স্কুল বন্ধত আৰু এক্সাম নাই গিয়া তাকে বলো সদায়টো ৰাতিপুৱা ভাত খাই থাকে তাকে চাওমিনকে বনাই দিও এটো কেকটো কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু এটো একদম সিম্পল ডিজাইন বনাইছো বেছি হেৰিকে বনোৱা নাই আৰু বেছি ডিজাইন দিয়া নাই আৰু একদম সিম্পল আৰু এটো ইয়াৰ টেক্সচাৰটো নতুনকে ট্ৰাই কৰিছিলো দেখিবলৈ ভালেই লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এয়া ক্যাপসিকাম পিয়াজ জলকীয়া আৰু এফালে বন্ধাকবি আৰু এয়া অকনমান জালুক আৰু এখিনি চাওমিন সিজাই পেলাই হৈ গল তাকে এতিয়া বনাও এফালে কেৰাহী এটা গৰম কৰি ললো আৰু অকনমান ৰিফাইন তেল দি দিলো এটা গৰম হলে মই বাকিখিনি কবি ছবি আৰু ক্যাপসিকাম খিনি ফ্ৰাই কৰি লম এতিয়া পিয়াজখিনি আৰু কবিখিনি অকনমান ফ্ৰাই কৰি আছো একদম কম পৰিমাণে ফ্ৰাই কৰিম আৰু সোৱাদ অনুসৰি নিমখটো দি দিলো এতিয়া চাওমিনখিনি দি দিলো আৰু এতিয়া অকনমান হাই ফ্লেমতে এনেকৈ ভাজি লম বেছিকে কবিখিনি সিজোৱা নাই আৰু ইয়াতে এতিয়া মই সসখিনি দি দিম এখিনি ইয়াতে মই সয়া সস ভিনেগাৰ আৰু টমেটো কেচাপ ইয়াতে তিনিটা দি লৈছিলো একেলগে এটো ইয়াতে দি দিম এতিয়া তাৰ পিছতে ভালদৰে মিলাই দিম সয়া সস আছে এটো কাৰণে ইয়াতে নিমখটো অকমান কম পৰিমাণে দিছো কাৰণ সয়া সসত নিমখ থাকে যে এতিয়া আৰু ভালদৰে মিক্স কৰি দিম আৰু 1 মিনিট মান ভাজি দিলে হৈ যাব আৰু এতিয়া ওপৰতে জালুকখিনি স্প্ৰিংকল কৰি দি দিলো জালুকটো দিলে এটা টেষ্ট এটা ধুনীয়া হয় এখানে খাবলৈ ভাল লাগে মই অকনমান জালুক অকন এনেকৈ ছটিয়াই দিও এটা খাই এটা টেষ্টটো জালুকৰ ফ্লেভাৰটো আহে যে ভাল লাগে এয়া মোৰ বনাই হৈ গল আৰু মোৰ চাওমিনৰ ৰেচিপি মই আগতে মোৰ চেনেলত দিয়া আছে ইয়াতে মই ডেসক্ৰিপচনত এড কৰি দিম কোনোবাই চাই যদি চাব পাৰিব আৰু তাত মই ধুনীয়াকৈ ইজিলি কেনেকৈ চাওমিন বনাব পাৰি মই তাতে দি থৈছো আৰু আমাৰ চাওমিন ৰেডি এতিয়া মই সাৰ্ভ কৰো এয়া গৰম গৰম চাওমিন বনাই ৰেডি আৰু এতিয়া দুইটাকে খাবলৈ দিমগে এতিয়া লৰাক দিবলৈ আনি আছো এফালে ই জনি টিকলিকে খাই আছে টিকলি খাইছা কেনেকুৱা হৈছে ভাল হৈছে বেটা খোৱাই নাই খোৱা খাই লৈ পেলাই কোৱা কেনেকুৱা হৈছে দুইটা আজি ব্লু দেখোন চাচোন কাপোৰ দুইটাৰে মেচিং আজি একে ন পেনৰ কালাৰো একে চুলা কালাৰো দুইটা আজি ব্লু দুইটা মেচিং পিন্ধিছা ন হা কেনেকুৱা হৈছে বেটা ভাল লাগিছে আজি পাপা বাৰ্থডে তোমালোকে খোৱা আৰু পাপাটো নাই এতিয়া ন টিকলি খোৱা এফালে দুইটাই পুৰা খাই আছে আৰু এতিয়া তাকে মোৰ খাই লওঁ খাই মেলি লৈ পেলাই তাৰপিছত আকৌ বাকী বেলেগ কাম কৰোঁগৈ আৰু এফালে অৱস্থা নাইকিয়া হৈ আছে ৰাতিপুৱা কাম বন কৰি মেলি থকা হৈছিলে যে
আৰু তাতে আজি স্কুলো বন্ধ, পৰীক্ষা চৰীক্ষা নাই, সেইকাৰণে উঠাও দেৰি। সেইকাৰণে বোলো ৰাতিপুৱা সদায় ভাতেই খাই থাকে, তাকে আজি চাওমিনকে বনাই দিওঁ। তাকে এতিয়া ময়ো খাই লওঁ, তাৰপিছত আকৌ টিকলিকে খাই বলে এতিয়া খেলি আছা ন? হা কি খেলিছা তুমি? অ' পায়স বনাবা, আমাক দিবানে নাই খাবলৈ? দিবা? অঁ এইয়া পায়স বনাই আছে টিকলিকে ন? এই স্কুলত যে তুমি এইটো গাইছিলা যে, গানটো গাই দিয়াচোন। তাৰপিছত বাকীখিনি পাৰাগে নাই আৰু ন? বহুতখিনি গাব পাৰিছেগে আৰু ন টিকলিকে? আৰু বেলেগ কিবা গাবানে? খেলি থাকা দিয়া। দুপৰীয়া ভিডিঅ' নকৰিলো আৰু নিৰামিষকে বনাই কৰি খালো। তাতে এওঁ নাছিলে যে, সেইকাৰণে আমি কেইটাহে আছিলো আৰু তেনেকৈ নিৰামিষ বনালো। সন্ধিয়া সময় হ'লহি, মই ধূনা চাকি দি মেলি আজৰি হৈ আহিলো। তাকে কেকটো যে বনাইছিলো, তাকে কেকটো লৈ যাওঁ, কাটে নে নাকাটে ঠিক নাই। আগে পিছে তেনেকে কোনোদিন কাটা নাই, মানে তাকে কৈছিলো কাটিবলৈ। সৰুৰে পৰা ডাঙৰ হ'ল, কোনোদিন মানে কেক কাটা নাই, সেইকাৰণে জোৰ জবজ কৰিছো কেকটো কাটিবলৈ। তাৰপিছত এতিয়া কাটিম বুলি কৈছে, তাকে কেকটো লৈ যাওঁ, তাৰপিছত কাটিবলৈ দিওঁগে। চাহৰ যা যোগাৰ কৰিবলৈ, আৰু মানুহ তেনেকৈ বেছি আৰু কোনো নাই, ঘৰৰ মিস্ত্ৰী কেইজন আছে আৰু ঘৰৰ মানুহ কেইজনে তেনেকৈ কাটা হৈ গ'ল। তাৰপিছত এতিয়া মই চাহৰ যা যোগাৰ কৰি আছো। চাহ দিও আৰু ৰাতিপুৱা চাওমিন বনাইছিলো। তাৰপা আজিতো কৈছোৱে যে শনিবাৰ, মাছ মাংস আমাৰ খোৱা নহয়, সেইটো কাৰণে বোলো চাওমিনকে বনাম। তাকে তাৰে যা যোগাৰ কৰি আছো। আৰু ৰাতিপুৱা দেখুৱাইছিলে বনোৱা, সেইকাৰণে এতিয়া নেদেখুৱাম, একে বনাই মেলি লৈ তাৰ চাহৰ যা যোগাৰ কৰি আছো। আৰু এই মিঠাই আনিছিলে, তাকে এইখিনি উলিয়াবলৈ থাকিয়ে গ'ল, তাকে উলিয়াই লওঁ। আৰু এইফালে চাহ বহাই দিয়া হৈ গৈছে, আৰু এইফালে নুডলছ বইল কৰি আছো। এতিয়া একেলগে কৰি আছো, আগতে নুডলছখিনি বইল কৰি থৈ লওঁ, আৰু থৈ লৈ পেলাই তাৰপিছত চাহ দি মেলি তাৰপিছত আকৌ, আৰু লগত এয়া লালমোহন আৰু বুন্দিয়া লাডু, এয়াই আৰু। খাইছা? খোৱা। বায়ে পপকৰ্ন বনাইছে, খোৱা। এইটো আমাৰ বাৰ্থডে বয়, বাৰ্থডে মেন। চাহ খাই ললো, খাই লৈ পেলাই এতিয়া আকৌ চাওমিন বনাবৰ কাৰণে যোগাৰ কৰিছো। ৰ'ব দেখুৱাই আছে, এয়া কাটি কৰি চব যোগাৰ কৰি লৈছো। কবি, পিঁয়াজ আৰু এয়া আদা, ৰাতিপুৱা আদা দিয়া নাছিলো, এতিয়া আদা অকণ দিছো। বাকী এইফালে কেপচিকাম, গাজৰ, এয়া এতিয়া আকৌ চাওমিন বনাবলৈ লৈছো। আজি বাৰ্থডে যিহেতু খায়ে থকা যাওক, আৰু মাছ মাংস খোৱা নহয় যেতিয়া আজি, সেইকাৰণে চাওমিনকে বনাই আছো। মানে নিৰামিষ কি ভাত খোৱা আমাৰ আলহীক বেয়া লাগে, সেইকাৰণে বোলো চাওমিন বনাই আছো। আৰু তেহেঁতে এইবোৰ খাই ভালো পায়,
গীতিকা বাইদেউহঁতো অহা কথা আছিলে, এতিয়ালৈকে আহি পোৱাহি নাই। বনাই আছোঁ, তাৰপিছত চাগে পাবহি অকণমান পিছত। আৰু তেতিয়ালৈকে মই বনাই থাকোঁ। আৰু ডাঙৰ বাইদেউ নাহে, ডাঙৰ বাইদেউ পিছত বেলেগ এদিনাখন আহিম বুলি কৈছে, তেতিয়াহে আহিব। হাই এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 10:30 বাজিলে আৰু কালি ব্লগটো কণ্টিনিউ কৰা নহ'লে, কাম বন কৰি মেলি ভাগৰ লাগিলে যে, এইটো কাৰণে কণ্টিনিউ কৰা নহ'লে। আৰু এতিয়া ৰাতিপুৱা খাই মেলি আজৰি হ'লোঁ, লৈ পেলাই দুপৰীয়া এতিয়া ভাতৰ যা যোগাৰ কৰিবলৈ হৈ গ'ল। লগতে বোলো মই আজিনো দুপৰীয়া কি বনাইছোঁ, কালিতো নিৰামিষেই হৈ গ'ল, সেইকাৰণে বোলো আজি অকণমান স্পেচিয়েল কিবা বনাওঁ। আৰু লগতে আজি দেওবাৰো যে, ছোৱালী বজাৰ কৰিবলৈ গৈছে দেউতাকৰ লগত। বজাৰ কৰি আহিলে তেতিয়া মই চব যা যোগাৰ কৰিম। আৰু এয়া দুপৰীয়া বনাবৰ কাৰণে মটন আনিছে, এয়া মই ধুই কৰি ল'লোঁ। তাৰপিছতে এইফালে পিঁয়াজ আলু কাটি কৰি ৰেডি কৰি লৈছোঁ। আৰু এইফালে আদা নহৰু পেষ্ট আগে বনাই থৈয়ে দিছিলোঁ। ইয়াতে মই আদা নহৰু জলকীয়া ইলাচি চব দি দিয়া হৈছে। আৰু এইখিনি ইয়াতে মেৰিনেট কৰি নথওঁ, এতিয়া মেৰিনেট কৰিবলৈ টাইম নাই যে। আৰু এইফালে কেৰাহী গৰম কৰি ল'লোঁ, এতিয়া মই বনাওঁ। ভাত বনালোঁ, দাইলো হৈ গ'ল, আৰু এতিয়া মাংস অকণ বনাবলৈ আছে বাকী। আৰু চালাড অকণমান বনাম, পাপৰ চাপৰ ফ্ৰাই কৰিম, আৰু একো নবনাওঁ। মই আগতেও কৈছোঁ যে মাছ মাংস থাকিলে আমাৰ ঘৰত ভাজি চাজি তেনেকৈ কোনেও নাখায় যে, সেইকাৰণে বনোৱাও নহয়। এতিয়া মই মাছ অকণ বনাই কৰি লওঁ, তাৰপিছতে আকৌ একদম চিম্পুলকৈ বনাইছোঁ। আৰু এইফালে মাংস বনাই আছোঁ, হোৱাগৈ নাই, আৰু অলপ টাইম লাগিব। মটন যে সিজোতে অলপ টাইম লাগে। এয়া হৈ আছে। আৰু এইফালে পাপাৰ কাৰণে লাও বিলাহী মাছ বনাই আছোঁ। আৰু এইফালে বেঙেনা ফ্ৰাই হৈ গ'ল, আৰু এয়া চালাড, আৰু এইফালে এয়া পাপৰ এয়া বনাই পেলাই পলিথিনতে এয়া ৰিক মাইনা এতিয়া ভাত খাই আছে। তেহেঁতৰ আহি পোৱা দেৰি হৈ গ'ল, কলেজ আছিলে ন, সেইকাৰণে আহি পোৱা দেৰি। এতিয়া তেহেঁতকে খাবলৈ দিছোঁ। বনাই হৈ গ'ল, আৰু এতিয়া খাবলৈ বাঢ়ি পেলাই চবকে দি আহিছোঁ। আৰু লগতে বোলো ব্লগটোও সামৰি দিওঁ, কালিৰ পৰা আজি দুদিনেই হৈ গ'লগৈ। আৰু আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।